হাই বন্ধুসকল, আজি নতুন ভিডিও এটা লৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন আহিছে, হুণ্ডাই গ্ৰেণ্ড i10 স্পৰ্ট। চাই লওক এবাৰ গাড়ীখন ধুনীয়াকৈ বাহিৰটো, মই ভিতৰত দেখুৱাম। তাৰপিছত টায়াৰ চাই চাওক, কমপ্লিট নতুন টায়াৰ লাগি আছে, আপোনাৰ 90% টায়াৰ আছে। চাই লওক, ক'তো গাড়ী দাগি দোকান নাই, গাড়ী ফ্ৰেছ হৈ আছে, গোটেইকেইটা টায়াৰ নতুন হৈ আছে। এবাৰ ইঞ্জিনটোৰ পৰা আৰম্ভ কৰিছোঁ। চাই লওক, সম্পূৰ্ণ বডি চিল আছে আৰু খুব ধুনীয়া হৈ আছে। ইঞ্জিনত দেখিছে, দুটা এয়াৰ বেগ পাব, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো চব আছে। এবাৰ এফালে চাই লওক, কমপ্লিট চিল আছে দৰ্জা। একবাৰ ডিগিটো চাই লওক, আহক এইফালে চাই লওক এবাৰ ভিতৰতো। মেট চেট কমপ্লিট লাগি আছে। এখন গাড়ী কোনো খৰচ কৰিবলগীয়া পইচাই নাই। ষ্টেৰিঙত এইকেইটা কণ্ট্ৰল পাব। আৰু এবাৰ ইঞ্জিনটো চাই লওক, চাওক বনাত চাত কমপ্লিট চিল আছে, দেখিছে বেটেৰী নতুন আৰু 4 চিলিণ্ডাৰ। এখন আপোনাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 2016 চনৰ একদম লাষ্টৰ মডেল গ্ৰেণ্ড i10 স্পৰ্ট। আৰু এইখন আপোনাৰ প্ৰাইচটো হ'ব 3,65,000 টকা আৰু ফাইনেন্স এভেইলেবল আছে। আৰু যদি চিভিল প্ৰফাইল ভাল থাকে তেনেহ'লে 70,000-80,000 টকা দিলেও গাড়ীখন ফাইনেন্স কৰি দিব পৰা হ'ব। খালি চিভিল প্ৰফাইলটো ভাল লাগিব, মই আকৌ কৈছোঁ। আৰু এখন আপোনাৰ গাড়ীখন যদি চাই ভাল লাগিছে, গাড়ীখনৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে মোক ফোন কৰিব পাৰিব। মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, এনেকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে।